নতুন সাহিত্য পৰিষদ বৰনগৰ শাখাৰ মুখপত্ৰ ঋত্বিকৰ পঞ্চম সংখ্যা আজি উন্মোচন কৰা হয়। বৰনগৰ সমন্বয় সংঘ আৰু পুথিভঁৰালত আয়োজিত সভাত মুখপত্ৰখনে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী কৃষ্ণকান্ত দাসে। উক্ত সভাতে যোৱা ফেব্ৰুৱাৰী মাহত নতুন সাহিত্য পৰিষদ বৰনগৰ শাখাৰ উদ্যোগত আয়োজিত অনলাইন স্বৰচিত কবিতা প্ৰতিযোগিতাৰ বঁটাও বিতৰণ কৰা হয়। অনলাইন স্বৰচিত কবিতা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ক্ৰমে বিজু দাস, কৰবী দাস আৰু নয়নজ্যোতি নাথক বঁটা প্ৰদান কৰে নতুন সাহিত্য পৰিষদৰ বৰনগৰ শাখাই। আজিৰ উন্মোচনী আৰু বঁটা বিতৰণী সভাত প্ৰবীণ বাওপন্থী নেতা হেমেন দাস, ঋত্বিক সম্পাদনা সমিতিৰ সভাপতি ৰঞ্জিত দাস, সম্পাদক ধ্বজেন দাস, উপদেষ্টা প্ৰবীণ কুমাৰ ৰয়কে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সাহিত্যিক উপস্থিত থাকে। আজি নতুন সাহিত্য পৰিষদ বৰনগৰ শাখাৰ মুখপত্ৰ ঋত্বিক উন্মোচনৰ এখন সভা ইয়াতে আহ্বান কৰা হৈছিল। ইয়াৰ লগতে বৰনগৰ শাখাই অনলাইন কবিতা প্ৰতিযোগিতা এটা অনুষ্ঠিত কৰিছিল। তাৰে বঁটা বিতৰণো ইয়াৰ লগতে অনুষ্ঠিত কৰে আৰু ইয়াত উপস্থিত থাকে আমাৰ বিবেকস্বৰূপ জ্যেষ্ঠ বামপন্থী নেতা হেমেন দাস ডাঙৰীয়া আৰু উন্মোচন কৰে কৃষ্ণকান্ত দাস ডাঙৰীয়াই। আজিৰ এই অনুষ্ঠানত বিভিন্নজনে বক্তব্য ৰাখে আৰু এই অনুষ্ঠানৰ আমাৰ সাহিত্য পৰিষদৰ যিখন মুখপত্ৰ, সেই মুখপত্ৰখন উন্মোচন কৰা হয় আৰু এই উন্মোচনৰ লগে লগে যে আমাৰ যি আদৰ্শ, সেই আদৰ্শৰ প্ৰচাৰ কৰাৰ লগে লগে আমি আমাৰ নতুন পুৰুষসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যি অহৰহ নতুন সাহিত্য পৰিষদে চেষ্টা কৰি আহিছে তাৰে ঘোষণা এটা কৰে। গতিকে এইখিনিয়ে আমাৰ আজিৰ এই সভাৰ উদ্দেশ্য।